এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এইবাৰ নিশাৰ ভাগত দুৰ্বৃত্তই আক্ৰমণ কৰিছে এটা পৰিয়ালক আচলতে চোকা অস্ত্ৰেৰে আক্ৰমণ কৰাৰ এতিয়া অভিযোগ উত্থাপন হৈছে। আৰু লগতে এই ঘটনা সংঘটিত হৈছে নগাঁৱৰ শিমলুগুৰিত। আমি সবিস্তাৰে এই খবৰ ৰাখিছো। আৰু নিশাৰ ভাগত এই ঘটনা সংঘটিত হৈছে। নিশা শিমলুগুৰিত সংঘটিত হৈছে এই ঘটনা। শিমলুগুৰিৰ মৰিকুটিৰ দাস বস্তিত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আৰু লগতে নিশাৰ ভাগত নিশা 11 মান বজাত আচলতে দুৰ্বৃত্ত দলে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰু 11 মান বজাত এটা পৰিয়ালত প্ৰীতম দাস, ছায়াৰণী দাস আৰু লগতে নিখিল দাসক দুৰ্বৃত্ত দলে আক্ৰমণ কৰিছে বুলি জানিব পৰা গৈছে, যাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে একেটা পৰিয়ালৰে 3 সদস্য। আৰু এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া চাঞ্চল্য বিৰাজ কৰিছে। নগাঁৱৰ কচুৱা থানাৰ অন্তৰ্গত শিমলুগুৰিৰ মৰিকুটিৰ দাস বস্তিত এই ঘটনা সংঘটিত হৈছে। আৰু লগতে নিশা 11 মান বজাত সেই পৰিয়ালটোত এটা দুৰ্বৃত্ত দলে আক্ৰমণ কৰিছে, চোকা অস্ত্ৰেৰে আক্ৰমণ কৰিছে বুলি জানিব পৰা গৈছে। উক্ত ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালৰ হৈ ইতিমধ্যে অনুকূল দাসে লগতে এজাহাৰ দাখিল কৰিছে, আৰক্ষীৰ কাষ চাপিছে বুলিও জানিব পৰা গৈছে। আৰু কচুৱা আৰক্ষী থানাত ইতিমধ্যে ভুক্তভোগী পৰিয়ালটোৱে এজাহাৰ দাখিল কৰিছে। প্ৰদীপ দাস, প্ৰণয় দাস, ৰমেন্দ্ৰ দাস আৰু লগতে নাৰায়ণ দাসৰ বিৰুদ্ধে কচুৱা আৰক্ষী থানাত এজাহাৰ দাখিছে, আৰক্ষীৰ কাষ চাপিছে বুলিও জানিব পৰা গৈছে। আৰু লগতে এই সমগ্ৰ ঘটনা সন্দৰ্ভত কচুৱা আৰক্ষীয়ে উচিত তদন্ত কৰে আৰু দোষীক উপযুক্ত শাস্তি প্ৰদান কৰে, ইয়াকে অনুৰোধ জনাইছে এতিয়া ভুক্তভোগী পৰিয়ালটোৱে। আৰু লগতে নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত শিমলুগুৰিৰ মৰিকুটিৰ দাস বস্তিত এই ঘটনা সংঘটিত হৈছে। পুনৰ উল্লেখ কৰিছোঁ, নিশাৰ ভাগত সংঘটিত হৈছে এক ঘটনা। নিশাৰ ভাগত নিশা 11 মান বজাত এই পৰিয়ালটি অৰ্থাৎ প্ৰীতম দাস, ছায়াৰণী দাস আৰু লগতে নিখিল দাসক দুৰ্বৃত্তই আক্ৰমণ কৰিছে, চোকা অস্ত্ৰেৰে আক্ৰমণ কৰিছে, যাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে একেটা পৰিয়ালৰ 3জনকৈ সদস্য। আৰু লগতে এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ কাষ চাপিছে এতিয়া ভুক্তভোগী পৰিয়ালে। আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত উচিত তদন্ত বিচাৰিছে, দোষীক শাস্তি প্ৰদানৰ এতিয়া দাবী জনাইছে ভুক্তভোগী পৰিয়ালটোৱে। নগাঁৱৰ শিমলুগুৰিৰ মৰিকুটিৰ দাস বস্তিত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আমার জানা মতে 2 দিন আগত এটা ঠেলা টেক্কা মারপিট হয়, মই উপস্থিত আছিলো। তাই প্ৰীতম দাস সি স্কুলৰ ছাত্ৰ হয়, 10 ক্লাছৰ পৰীক্ষা চলি আছে। তেতিয়া সি ভাই ককাই মিলি সিহঁতক মাৰিবলৈ আহিছে। মই বচাই দিছো, যেনে তেনে বচাই দিছো। মোৰ ওচৰৰ মানুহ, চুবুৰীৰ মানুহ, মই বচাই দিছো। তাৰ মাক পিটিছে, তাৰ দেউতাক পিটিছে, তাক পিটিছে। পিটি কিনে একদিন পিছতে মিটিং বহিছে, এইটো ঝামেলা লৈ মিটিং বহিছে, ৰাইজমেল বহিছে। ৰাইজৰ আমাৰ অঞ্চলৰ ৰাইজ লৈ, আমাৰ গাঁৱৰ মানুহ লৈ ৰাইজ বহিছে। ৰাইজত মাতি নিছে বোলে, ঠিক আছে প্ৰীতম দাসটো মেইন ঘটনাকাৰী, প্ৰীতম দাসৰ ওপৰত আক্ৰোশ বেছি, এইটো কাৰণে মিটিংটো বহিছে যে তাক মাতি আনি মিটিংটো যেনে তেনে মীমাংসা হৈ গ'ল। ৰাইজৰ মতে মীমাংসা হৈছে। মীমাংসা হোৱাৰ পিছতো প্ৰীতম দাসক ধৰি তারা 4টা ভাই ককাই মিলি তাক ইমান মারপিট করছে আৰু অৱস্থা নাইকিয়া কৰি দিছে। তার মাক গেছে বচাবলৈ, তার মাক মারি পিটি কাপড় চোপড় ছিঙি দিছে। তার দেউতা গেছে বচাবলৈ, তার দেউতাক মারছে। তার খুড়া গেছে বচাবলৈ, তাক খুড়াক মারছে। ল'ৰাটো পৰীক্ষা চলি আছে, পৰীক্ষা দিয়া অৱস্থাত তাৰ আক্ৰোশমূলক এনেকুৱা ঘটনা কৰিছে। ল'ৰাটোৰ অৱস্থা বহুত কাহিল। এতিয়া হস্পিটেল আছে, কামপুৰৰ পৰা নগাঁও ৰিলিজ দিছে। এতিয়া ক'ত কি হৈ আছে মই এতিয়ালৈকে নাজানো। এতিয়া মই এইটো চাওঁ যে সূক্ষ্ম বিচাৰটো লাগে। দুখীয়া মানুহ, গৰীব মানুহ, ল'ৰাটো স্কুলত পঢ়া ল'ৰা, তাৰ ওপৰত যিমান হাৰাশাস্তি, ইমান মাৰপিট, এইটো আমি হেৰি কৰোঁ যে এইটো সূক্ষ্ম বিচাৰটো হ'ব লাগে। এই নিৰহ মানুহৰ ওপৰত এনেও অত্যাচাৰ, আমি এইটোৰ কাৰণে আমি হেৰি কৰোঁ যে যাতে আমাৰ পুলিচক আমি হেৰিটো জনাইছোঁ, মহোদয়ে যাতে সূক্ষ্ম বিচাৰটো আমি পাব লাগে দুখীয়া মানুহ। আজি 1 বছৰ আগত পৰা মানে অকমান আক্ৰোশমূলক আছে। কিবা এটা লৈ পেলাই মানে সীমানা লৈ পেলাই এটা আক্ৰোশ 1 দিন 2 দিন হৈ আছে। যিটো ৰাইজে কৈছে বোলে যে তোমালোকক মই মিলাই দি দিম কৈ পেলাই ধৰ আঞ্চলিক ৰাইজ এটা যোৱাকালি হৈছে। বোলে যে আপোনাৰ যিমান জগৰা জাতি হৈছে এইকেইটা মই যোৱাকালি ৰাতি 7টাৰ সময়ত মই ৰাইজ বহি পেলাই গোট খাই পেলাই আপোনাৰ কেছকালটো মই চেছ কৰি দিম। আমাক সুধিছে আপুনি ৰাইজ আননে? মই কৈছোঁ হয়, আমি চব মানুহ ৰাইজ আনো আমি। পিছত কয় তেনেহ'লে আপুনি
যোৱাকালি ৰাতি 7টাৰ সময়ত সাকিবা হয় হ'ব তেনে ৰাইজৰ মানুহে আমাক মাতি নিলে 3জন মানুহে নি পেলাই মিটিংটো হ'ল হৈ পেলাই যেনে মানে যাৰ ভুল শুদ্ধ হৈছে হৈ পেলাই একদম শেষ মিটিং আদায় হৈ গ'ল তখন আমাৰ ল'ৰাক প্ৰীতম দাসক কৈছে বোলে যে আপোনাৰ এইটো ভুল হৈছে আপুনি ডাঙৰ মানুহৰ লগত মানে তৰ্ক বিতৰ্ক শুনিছ আপুনি তাৰ মানে চাই লওক মানে ভুল হৈছে বুলি সি গৈছে চাবলৈ বোলে যে মোৰ যিমান হৈছে ভুল হৈছে মই আপোনাৰ তাত ক্ষমা চাইছোঁ সি কয় না ক্ষমা চালে নহ'ব খানত ধৰি উঠিব বহিব লাগে কিন্তু খানত ধৰি উঠিব বহিব লাগে যে ই প্ৰীতম দাসটো সৰু হ'লেও ই মানে ৰাবিদাৰ ডাঙৰ হয় কিন্তু ৰাইজে কৈছে নাই ই খানত ধৰিব নালাগে ভুল হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110